মাই নিউজ নৰ্থ ইষ্টৰ দৰ্শকসকলক মই এই মুহূৰ্তত স্বাগতম জনাইছো আৰু আপোনালোকক পোনপটীয়াকৈ এটা বিশেষ বিষয় লৈ মই উপস্থিত হৈছো। ৰাজ্যত যেহেতুকে এতিয়া কোভিড-19ৰ এক ভয়াবহ আতংক চলি আছে সেয়া আপোনালোকৰ জ্ঞাত আৰু ভয়াবহ আতংকিত শব্দ দুটা চাগে আপোনালোকে দিনৰ পৰা ৰাতিটোলৈকে শুনি থাকে যে কোভিডত ইজন ব্যক্তি মৰিছে, কোভিডত কোনোবা আক্ৰান্ত হৈছে, ঘৰখন কোৱাৰেণ্টাইনলৈ গৈছে, কোনোবাই সোৱাইপ দিছে। কিন্তু মই এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিম, এগৰাকী সাংবাদিকৰ সৈতে কথা পাতিম, যিগৰাকী সাংবাদিকে যেহেতুকে আমি দেখিবলৈ পাইছো সাংবাদিকসকলক খুব সুন্দৰভাৱে ৰখা হৈছে যিসমূহ কোভিড চেণ্টাৰ আৰু সেই কোভিড চেণ্টাৰসমূহত সাংবাদিকসকলক ভিআইপি আকৃতিৰে ৰখা হৈছে। কিন্তু এগৰাকী সাংবাদিক মোৰ সৈতে উপস্থিত আছে, যিগৰাকী সাংবাদিকে তেওঁ ভিআইপি লৈ নগৈ তেখেতে সঁচা এখন ছবি চাবলৈ তেখেতে আমাৰ যি ধৰণে জনতাক বহু সংখ্যক মানুহক একেলগে ৰখা হৈছে, সেই যিসমূহ কোভিড চেণ্টাৰ আছে সেই কোভিড চেণ্টাৰত সেই সাংবাদিকগৰাকী আছিলে আৰু এই সাংবাদিকগৰাকীয়ে প্ৰকৃত ছবিখন কি দেখিছে সেয়া জানিবলৈ মই সেই সাংবাদিকগৰাকীৰ সৈতে উপস্থিত আছো আৰু তেখেতৰ মুখৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিছো প্ৰকৃততে আতংকিত হ'ব লাগে নে নালাগে, প্ৰকৃততে হৈ আছে কি, প্ৰকৃততে দেখিছে কি। আমি সাংবাদিকগৰাকীৰ ওচৰলৈ আহিছো, আপোনাৰ ওচৰলৈ আহিছো। এটা আপোনাৰ অভিজ্ঞতা হৈছে, ইতিমধ্যে আপুনি কোভিড আক্ৰান্ত হৈছিলে, আপোনাৰ ঘৰৰ পৰা লৈ যোৱা হৈছিলে, সেই পৰিক্ৰমাটো আমি জানিব বিচাৰিম, তাত কি দেখিছে আপুনি? স্যার মোৰ আসলে 12 তাৰিখ 10 তাৰিখ মানে মোৰ গাটো অলপ বেয়া হ'ল। বেয়া হ'লে অকণমান জ্বৰ ভাত খাবলৈ টেষ্টটো অকণমান কম পাওঁ, গাটো সামান্য বিষ। মোৰ ৱাইফে ক'লে টেষ্ট কৰা আছে, কাৰণ আমি ভাড়াতীয়া ঘৰত থাকোঁ, ওচৰত সৰু ল'ৰা ছোৱালী আছে, গতিকে হ'ব পাৰে। মই গ'লোঁ, তাৰপিছত মই টেষ্ট কৰাব গ'লোঁ, গাৰ্লছ হাইস্কুল, ৰাজগড় গাৰ্লছ হাইস্কুল। তাত চব ঠিকে আছে, মই খুব নৰ্মেলভাৱে গৈছোঁ, কথা পাতিছোঁ। কিন্তু মোৰ টেষ্ট কৰাৰ পিছত যেতিয়া মোৰ পজিটিভ ওলাল, তেওঁ মোক এনেকুৱা ধৰণৰ বিহেভ এটা দেখুৱালে যাতে মই অপৃষ্ট এটা প্ৰাণী, মানে আপোনাৰ পজিটিভ আহিল। পজিটিভ অহাৰ ঠিক মুহূৰ্তৰ পৰাই মোক অকণমান একাষৰীয়াকৈ ৰাখিলে, মানে বেলেগ ধৰণে চালে, তাত যাওক, অমুক নকৰ, তমুক নকৰ, দূৰৰ পৰা বস্তুবোৰ দিয়া আৰম্ভ কৰিলে। গতিকে মই যি দেখিছোঁ সেই পজিটিভ হোৱাৰ পিছত যিটো পৰিৱেশৰ সন্মুখীন হয় এজন সাধাৰণ মানুহ, তাতেই যদি দুৰ্বল মানুহ হয় তেওঁ আধা আধি অসুখ তাতেই লগ ধৰিব। গতিকে সেই কথাটো হ'ল, যিয়ে নহওক তাৰ পৰা মোক লৈ গ'ল মণিৰাম দেৱান টেষ্ট চেণ্টাৰ। মণিৰাম দেৱান টেষ্ট চেণ্টাৰ মোৰ 10 নম্বৰ দিনত দ্বিতীয়টো পৰীক্ষা হ'ল আৰু তাত মোৰ নিগেটিভ হ'ল। গতিকে 11 নম্বৰ দিনত মোক আহিব দিলে। এতিয়া কথাটো হ'ল, কোভিড কেয়াৰ চেণ্টাৰ মোক ৰাখিলে 10 দিন। এই 10 দিনত কি এনেকুৱা কৰিলে যাৰ কাৰণে মোৰ পজিটিভটো গৈ নিগেটিভ হ'ল, মই নিজে গম নাপালোঁ আচলতে। মোক এনেকুৱা কি ট্ৰিটমেণ্ট দিলে, কি ধৰণৰ আসন কৰালে বা কি ধৰণৰ কনচালটেণ্ট মোক দিলে যে মই হঠাৎ পজিটিভৰ পৰা নিগেটিভ হৈ গ'লোঁ। আৰু প্ৰথম কথাটো হ'ল, কোভিডক লৈ যি ধৰণৰ আতংকময় সন্ত্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে সেইটো নাপায়, কৰিব নালাগে। কোভিড, মোৰ দৃষ্টিৰে কোভিড-19টো এটা সামান্য ভাইৰাছ আৰু সেই ভাইৰাছে যদি অসুখীয়া মানুহ থাকে সেই অসুখটো বঢ়াব পাৰে। এজন সুস্থ মানুহক এই কোভিডটো একো কৰিব নোৱাৰে। মোৰ কেবিনটোত 39জন আছাম ৰাইফলছৰ জোৱান আছিল, তাৰে একো নাই, চবেই হাত্তা কাট্টা, চবেই ঠিকে আছে, চবৰে নিগেটিভ। আমি প্ৰত্যেকেই আছোঁ, আমাৰ কিয় নিগেটিভ হ'ল? আৰু কোভিড কেয়াৰ চেণ্টাৰ বুলি ক'লে যিহেতুকে কোভিডটো ইমান মাৰাত্মক ভাইৰাছ হিচাপে মানুহক উপস্থাপন কৰিছে, মানুহক ভয় খুৱাইছে, আতংকিত কৰিছে, গতিকে কোভিড পেচেণ্ট এজনক স্পেচিয়েল কেয়াৰ লোৱাটো দৰকাৰ, যেনে সেইকাৰণে কোভিড কেয়াৰ চেণ্টাৰ পাতিছে। এতিয়া মই যিটো দেখিলোঁ গ্ৰাছৰুট লেভেলত, একদম তলৰ পৰ্যায়ত আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ অলক্ষিতে অজানিতে তেখেতক থাকি দি ভেকভাওনা এখন কৰি থৈছে। যেনে ধৰি লওক, কোভিড কেয়াৰ চেণ্টাৰত এজন মানুহক যিখিনি কেয়াৰ ল'ব লাগে, ডক্টৰৰ পৰা, নাৰ্ছৰ পৰা, খোৱা খাদ্যৰ পৰা, একো লোৱা নহ'ল। কাৰণ মই গোটেই নিগেটিভে দেখিলোঁ, পজিটিভ ক'বলৈ মোৰতো একো নাই। ৰাতিপুৱা 3খন ৰুটি, মটৰৰ চব্জি, চুজি দিয়ে, সেইটো গেষ্ট্ৰিক হয়। খালী পেটত যদি সেইটো খাওঁ, আমাৰ নৰ্মেল মানুহ গেষ্ট্ৰিক, গতিকে আমি সেইটো এভইড কৰিছোঁ, মই এভইড কৰিছোঁ। তেনেকৈ দিয়ে। 8:30 যদি ব্ৰেকফাষ্টটো আহে, 2টা বজাত লাঞ্চটো আহে, 2টা বজাত লাঞ্চ আহি আপোনাৰ 6টামান বজাত আকৌ কিবা এটা পেকেট দিয়ে, চাহ দিয়ে, কেতিয়াবা আহে কেতিয়াবা নাহে, ৰাতি আকৌ 9:30 10টা দেখা। খোৱা খাদ্যক মই আপত্তি নকৰোঁ, কাৰণ আমি সাংঘাতিক খাই লৈ ডাঙৰ হোৱা মানুহ নহয়, গতিকে খোৱা খাদ্য সম্পৰ্কত মোৰ অভিযোগ আপত্তি একো নাই। কাৰণ আমি ভোকৰ সৈতে আপোচ কৰিব জানো, ভোক কি বস্তু আমি জানো, কাৰণ আমি সাংঘাতিক বিলাসে খাদ্য খাই ডাঙৰ হোৱা নাই। গতিকে খাদ্য সম্পৰ্কত মই ঠিকেই আছে, মই যি খাওঁ ঘৰত তাতকৈ অলপ ভালে খাইছোঁ। কিন্তু কথাটো হ'ল, এই আমাৰ মানসিকভাৱে কোভিড পেচেণ্ট এজনক মানসিকভাৱে শক্তিশালী কৰি তুলিবলৈ তাত কোনেও একো পজিটিভ কথা আমাক নক'লে। অন্ততঃ
মেডিচিন নাই, আমিও জানো, ঔষধ নাই জানো, কিন্তু তাত উপস্থিত থকা ডক্টৰেতো পেচেণ্টৰ কাষলৈ আহি ক'বলৈ যে আপোনালোকে চিন্তা নকৰিব, এইটো একদম ডাঙৰ বেমাৰ নহয়, ভয় নাখাব, চব ঠিকে থাকিব, ভালকৈ থাকক, অলপ মানসিকভাৱে শক্তিশালী হওক, ভাল কথা, ভাল চিনেমা এখন দেখুৱাব পাৰে। আৰু আচৰিত কথা, তাত মই য'ত আছিলোঁ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ, প্ৰায় 700 মানুহ থাকে। আমাৰ কেবিনটোত আছিলোঁ আমি প্ৰায় 50জন মানুহ। তাত গৰম পানী কৰিবৰ কাৰণে কেটলি নাই। 700 মানুহৰ মাজত এটা কেটলি এনাউন্সমেণ্ট কৰি থাকে, কেটলিটো ক'ত আছে ক'ত আছে বুলি। গতিকে আচলতে মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল গৰম পানী খাবলৈ, ডিঙিটো ঠিকে ৰাখিব, কাৰণ ক'ভিডটো ডিঙিৰ পৰা ভিতৰলৈ যাবলৈ এটা টাইম লাগে। গতিকে সেইকাৰণে ডিঙিটো খুব গৰম কৰি ৰাখিব, আৰু তাৰ কাৰণে গৰম পানীটো সাংঘাতিক এচেঞ্চিয়েল বস্তু। গতিকে সেইবিলাক নাই। তাৰপিছত 2 নম্বৰতে চাফ চিকুণটো একেবাৰে নাই। চাফ চিকুণটোতো নাই মানে আপোনাৰ মই থকা এদিনো মুচি নাপালে। সুধিছিলোঁ আপোনালোকে 10 দিনত এদিন মোচা দেখা নাপালে, এদিন সুধিলোঁ যে আপোনালোকে এইবিলাক ঝাৰু চাৰু নলগাই নেকি? কৈছে যে ঝাৰু লগালে ধূলি চুলিবোৰ উৰাই আৰু সংক্ৰমণ হ'ব পাৰে, মানে ঝাৰুটো মাৰিব নালাগে, তেনেকৈ কৈছে। 2 নম্বৰ কথা, তাত আমি গোটেইবিলাক একেলগে আছোঁ, ইটো সিটোৰ লগত বহি আছোঁ। আজি মোৰ যদি 10 দিন হৈছে, কালি হঠাৎ পজিটিভ হোৱা মানুহ এজন মোৰ কাষত থৈছে। গতিকে এই যে ছিষ্টেম নাই, উইদাউট ছিষ্টেম, কোনো ছিষ্টেম নহয়, পৰিকল্পনা নোহোৱাকৈ মানুহবোৰ য'তে আছে। আপুনি আজি কৈছে, আপুনি 10 দিনীয়া পুৰণা পেচেণ্টটো কাষতে আছে। আৰু মই নিজে এজন সাংবাদিক হিচাপে তাত মই অকণমান খুব মনোযোগেৰে বস্তুবোৰ এনালাইচিছ কৰিলোঁ। মই নিজেই 2জনমান পেচেণ্টৰ সাক্ষাৎ ল'লোঁ। এগৰাকী 60 বছৰীয়া বৃদ্ধা, তেখেতে মোক খুব দুখেৰে ক'লে যে তেওঁলোকৰ নামত ফল মূল দিয়া হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে ফল মূল দিয়ে 60 বছৰ ভিতৰত 40 টকা মান কিনি, কিন্তু 10 দিনত এটাও ফল নাপালে। তেওঁ 10 দিনত কেৱল গেষ্ট্ৰিকৰ টেবলেট এটা পালে। তেওঁৰ ওচৰত ডক্টৰ কোনো নাহিল। অথবা তেওঁ কৈছে মই বেলেগত কাম কৰি পোৱা মানে, এতিয়া মই গৈ ক'ত কাম কি কৰিম? মানে ক'ভিডক লৈ যিটো ভেকভাওনাৰ সৃষ্টি কৰা হৈছে, সেইটো কিন্তু খুব বেয়া কথা হৈছে। মই জ্ঞান কৰোঁ ক'ভিডটো এটা ভাইৰাছ, ক'ভিডটো কোনো এতিয়া অতিমাৰী ভাইৰাছ নহয়, মহামাৰী ভাইৰাছ নহয়। আপোনাৰ আজি যদি আপুনি চায়, মানুহ এনেই অসুখ বেছি বেমাৰীত মানুহটো মৰে, হস্পিটেলত মানুহ, আইচিউত মানুহ মৰে। ইয়াৰ আগতে আইচিউৰ অভাৱতো মানুহ মৰিছিল, বহুত আছে। কিন্তু এজন সুস্থ মানুহক আপুনি ক'ভিড চেণ্টাৰলৈ নি তাক ঘৰত থাকিব, তেতিয়া ঘৰত 5 দিন ৰেষ্ট লগাম, নিজে নোহোৱা হৈ যায়। 10 দিনত মোক এটা টেবলেট নিদিলে, কোনো এজনে আহি মোক নুসুধিলে আপোনাৰ চিকিৎসক অহা নাই নেকি ওচৰত? কোনো নাহিল 10 দিনত। কেনেকৈ আপোনাৰ নিগেটিভ আহিলে? পজিটিভ আছিলে আকৌ নিগেটিভ আহিলে? সেইটোৱেতো বিস্ময়কৰ কথা, সেইটোৱে কিবা মেজিক, সেইটোৱে কিবা যাদু বধই। ময়ো হাইৰাণ যে 10 দিনৰ পিছত মই কিয় নিগেটিভ হ'লোঁ, মোক এনে কি বস্তু খোৱালে, মই কি খালোঁ, মই তাতে যোগাসন কৰিলোঁ নে কিবা সাংঘাতিক দৰৱ খালোঁ? দৰৱটো নাই বুলি কৈ আছে বাৰু, ঠিকেই আছে, কিয় হ'লোঁ? আৰু আমি একেলগে আছোঁ, চব গাত ইজনে সিজন গাত ধৰা ধৰিকৈ আছোঁ, চোৱা চুৰিকৈ আছোঁ, কেৰাম খেলি আছোঁ, তাতে বহি আছোঁ, আড্ডা দি আছোঁ, গধূলি খোজকাঢ়িছোঁ, একো নাই। আনকি তাতে আপোনাৰ ক'ভিড চেণ্টাৰত এই 45খন বেড যে আছে, সেই 45খন বেডৰ এদিনো এজন চিকিৎসকে কাষত কেৱল মাজে মাজে অক্সিমিটাৰটো আনি সোমাই নাছে, সেইটো আপোনাৰ অক্সিজেনটো আৰু তাতে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে মোৰ সন্মুখত। মই সাংবাদিক বুলি পৰিচয় দিয়া নাছিলোঁ, মোৰ সন্মুখত নিজেই স্বীকাৰ কৰিছে তেওঁলোকৰ মানুহ কম, 2জন মানুহে 700 মানুহক ছাৰ্ভিচ দিবলগীয়া হৈছে। আৰু সেইকাৰণে ক্লিনাৰ যিসকলে চাফ চিকুণ কৰে তেওঁলোকে আমাক খানাটো দিয়ে। আমি নিজে দেখিছোঁ চাফ চিকুণ গোটেই বস্তুবোৰ বাহিৰত পেলাই থাকি হাতখন জাষ্ট ধুই আহিলে, চেনিটাইজ একো নকৰে, হাতখন ধুই আহিলে আহি চবকে দি গ'ল। আৰু আমি জেলত থকা মানুহৰ দৰে দুৱাৰ মুখৰ পৰা লাইন পাতিছোঁ, হেঁচা ঠেলা কৰি মানে খাদ্য জিৰো, ইটো সিটো ভেজা দি ইটো সিটো পাৰ দি মানে বস্তুবোৰ আনিব লাগে, খাব লাগে। আৰু মাছ মাংস দিয়া বুলি কয়, কণী দিয়া বুলি কয় বেলেগত, মই গম নাপাওঁ, মই 10 দিনত কণী চণী একো নাপালোঁ বাৰু, ঠিকে আছে, কণীটোৰ প্ৰতি বৰ বিশেষ নিচা নাই। কিন্তু ইয়াত ক'ৰবাত খাদ্যক লৈ দুৰ্নীতি হৈছে নেকি, এইটো কিন্তু গুৰুত্বপূৰ্ণ কথা। কাৰণ ক'ভিড পেচেণ্ট এজনক, ক'ভিড কেয়াৰ চেণ্টাৰত থকা পেচেণ্ট এজনক খাদ্যৰ নামত কি দিব লাগিছিল, কি দিয়ে, কি দিয়া উচিত, আৰু প্ৰতি সাঁজ খাদ্যৰ নামত কিমান টকা চেংচন হৈছে, এইবিলাক কিন্তু গুৰুত্বপূৰ্ণ কথা। কাৰণ ঘৰতো দাইল খাইছোঁ, তাতেও দাইল খাইছোঁ, আৰু তাত 2 দিন চিকেন পালোঁ, 10 দিনত 2 দিন চিকেন পালোঁ। কিছুমানে কয় সদায় চিকেন দিয়ে বুলি বেলেগত, মই তাত আমাৰ তাত নাই।
আৰু আনকি মোৰ লগত থকা 50জন মানুহ 20জনৰে মোৰ লগত মই ভিডিঅ' আৰু নম্বৰ লৈ আহিছোঁ তেওঁলোকৰ প্ৰত্যেকৰে একে কথা কাৰণ একোনে কেৱল দাইল দিছে ভাত দিছে বাৰু ঠিক আছে মই এইখিনি খোৱা লোৱা কৰি কথা নকওঁ কিন্তু সামগ্ৰিকভাৱে ক'ভিড কেয়াৰ চেণ্টাৰত 10 দিন কটাই মই অসমৰ জনসাধাৰণক এটা কথা স্পষ্টভাৱে কওঁ বিনম্ৰতাৰে কওঁ যে আপোনালোকে ক'ভিডক লৈ আতংকিত নহ'ব আপোনালোকে ক'ভিডক লৈ শংকিত নহ'ব ভয় নাখাব ক'ভিডটো মহামাৰী অতিমাৰী একো নহয় সাধাৰণ বেমাৰ জ্বৰ কাহ কিবা হ'লে তেনেকৈ চবৰে হয় ছিজনত কিন্তু বয়সস্থ মানুহ আৰু সৰু বাচ্চাখিনি সাৱধান ৰাখিব ICMR যিটো নিৰ্দেশনা দিছে ছ'চিয়েল ডিষ্টেঞ্চ এইটো মেইনটেইন কৰক মাস্ক পৰিধান কৰক আৰু গৰম পানী খাওক আৰু খুব সাৱধানেৰে থাকক তাৰ বাহিৰে কোনো ভয় খাব নালাগে মই ক'ভিডলৈ মৰি যাম আগতে দেখুৱাইছিল আমেৰিকাত ক'ভিড পেচেণ্টক সাগৰৰ মাজত সমাধিস্থ কৰে চীনত বোলে এনেকৈ মানুহ মৰিলে সৎকাৰ কৰিবলৈ ঠাই নোহোৱা হয় আমাৰ অসমত সৎকাৰ কৰিবলৈ স্পেচিয়েল মানে বিশেষ ক'ভিড শ্মশান নিৰ্মাণৰো কিছুমান কথা চলে গোপনে গোপনে সৎকাৰ কৰিব লাগে মানুহ যাব নোৱাৰে এইবিলাক মই ভাবোঁ মিছা কথা কাৰণ ইমান মহামাৰী ইমান মানে অতিমাৰী ক'ভিডটো নহয় গতিকে মই মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিম আপুনি যিহেতুকে অৱতাৰী পুৰুষ নহয় শ্ৰীকৃষ্ণই যেনেকৈ 16,000 গোপিনীৰ লগত একে সময়তে থাকিব পাৰিছিল আপুনি যিহেতুকে তেনেকৈ একে সময়তে সকলো কেয়াৰ চেণ্টাৰত থাকিব নোৱাৰে গতিকে আপোনাৰ অজানিতে যে ক'ৰবাত নহয় বেছি সংখ্যক ঠাইতে যে এই ক'ভিডৰ নামত ঠেক ভাওনা হৈছে ক'ভিডৰ খাদ্যৰ নামত মানে দুৰ্নীতি হৈছে এই কথাটো আপুনি মানি ল'ব লাগিব আৰু সেইটো আপুনি গুৰুত্ব সহকাৰে তাৰ এটা তদন্ত কৰিব লাগিব আমি সাক্ষী দিবলৈ প্ৰস্তুত আমি কি খাইছোঁ মোৰ লগত ভিডিঅ' আছে মোৰ মানুহে কি পাইছে এই অথেণ্টিচিটি আছে তথ্য আছে উইদাউট তথ্য মই কথা নকওঁ কথা কৈ ভাল নাপাওঁ গতিকে তথ্য সহাৰে কৈছোঁ মই এজন ভুক্তভোগী হিচাপে কৈছোঁ তাৰমানে ঘৰত বিৰাট ডাঙৰ অংক চলি আছে কাৰোবাৰ কাৰণে ক'ভিডটো সাংঘাতিক ট্ৰেজেডি আৰু কাৰোবাৰ কাৰণে এটা উৎসৱত পৰিণত হৈছে এই ক'ভিড কেয়াৰ চেণ্টাৰবোৰ গতিকে অসমৰ ৰাইজক মই এটাই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে ক'ভিডক লৈ শংকিত নহ'ব আৰু আমাৰ যিসকল সাংবাদিক আছে মই একাংশ সাংবাদিকক মই মোৰ বন্ধু সতীৰ্থ সাংবাদিক তেওঁলোক VIPত আছে IITত আছে স্পেচিয়েল কেবিন দিছে চফা ছেট আছে ধুনীয়া লেট্ৰিন বাথৰুম চব নিজে নিবা তেওঁলোকে কমন মানুহখিনিৰ কথাখিনি গম নাপায় কাৰণ তেওঁলোকৰ ওচৰলৈ আহিব নোৱাৰে যেনেকৈ এটা কেবিনত থকাৰ পিছত বাহিৰত ওলাই আহিব নোৱাৰে গতিকে একেলগে সাধাৰণ মানুহৰ লগত থাকি আচলতে কি হৈছে আচলতে হৈ আছে কি সেই কথাবোৰ মানুহক জনোৱা হৈছে আৰু আমাৰ সংবাদ মাধ্যমৰ অধিকাংশই ক'ভিডটোক খুব ব্যাপক ৰূপত প্ৰচাৰ কৰিছে যিটো প্ৰচাৰ শুনি মানুহ এনেই আতংকিত হয় সেইটো কিন্তু আমাৰো ক'ৰবাত ভুল আছে আমি যোনে যি কয় তাকে শুনি আমি সেইমতে প্ৰচাৰ কৰাটো উচিত নহয় মই সংবাদ মাধ্যম এই কথাখিনি ভাবোঁ কাৰণ বিশেষকৈ বৈদ্যুতিন মাধ্যম কিছুমানে ক'ভিডটোক ইমান বেছি এটা ৰূপত আগবঢ়াইছে মানুহৰ মাজত আতংকিত কৰিছে মানে আগতেতো ক'ভিড আক্ৰান্ত হ'লে প্ৰথম পৃষ্ঠাৰ খবৰ আজি বৃন্দাবন গাৰ্ডেনত আমাৰ এই মনীষ ত্ৰিপুৰাৱালৰ কিবা ক'ভিড পজিটিভ হ'ল তেওঁ টক শ্ব' হ'ল টক শ্ব' হ'ব লাগিছিল আচলতে ক'ভিড কি ক'ভিড কেনেকৈ হ'লতো ডাঙৰ বস্তু নহয় তেওঁ ক'ত কি গৈছে কি যোৱা নাই কি কৰিছে কি খোৱা নাই সেইবিলাক ডাঙৰ কথা নহয় আচলতে ক'ভিডটো যে ইমান অতিমাৰী নহয় কিয় নহয় সেই কথাবোৰ কৈছে আমি সমগ্ৰ কথা বুজি পাইছোঁ আৰু আপুনি যিমান অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাৰ প্ৰত্যেকটো কথা কৈছে আপুনি যোৱাৰ পৰা আপুনি তাত থকাৰ পৰা তাৰ পৰা অহালৈকে কিন্তু আমি আপোনাক সুধিব বিচাৰিছোঁ যিহেতুকে আপুনি আহিল অহাৰ পিছৰ পৰ্যায়টো কি আপুনি তাৰ পৰা আহিল আপোনাৰ নিগেটিভ বুলি ক'লে আপুনি 10 দিন থাকিল আপুনি কৈছে যে ইতিমধ্যে আপুনি দৰৱো পোৱা নাই আপুনি কোনো চিকিৎসাও পোৱা নাই আপুনি 10 দিনৰ পিছত আপোনাৰ ৰিপৰ্ট আহিল নিগেটিভ আপুনি ঘৰলৈ আহিল আপোনাক তেওঁলোকে কি দিলে চিকিৎসা বিভাগে আপোনাক কিবা দিছে নেকি যে আপুনি নিগেটিভ বা তেনেকুৱা কিবা লিখিত হওক বা আপুনি অহাৰ পিছত চিকিৎসা বিভাগে আপোনাৰ কিবা খবৰ লৈছে নেকি সেইটোৱে আচলতে আমাৰ চৰম ট্ৰেজেডি নিয়াৰ সময়ত আপোনাৰ পুলিচ চুলিচ লগাই বহুত মানুহ দেখিছোঁ মোক নিয়া নাই বাৰু পুলিচ চুলিচ লগাই 2-3খন গাড়ী লৈ মানুহ এনেকুৱা এটা সন্ত্ৰাসৰ পৰিৱেশৰ মাজেৰে মানুহজনক লৈ যায় ঘৰৰ পৰা সময় নিদিয়ে কিন্তু যেতিয়া তাত হৈ যায় ৰাস্তাই নমাই থৈ গুচি যায় আমাৰ যিখন গাড়ীত 19জন মানুহ আহিছিলোঁ তাকো ঘৰত নমাই থৈ নাহে য'ত সুবিধা হয় তাত তেনেকৈ নামিছে বজাৰ কৰি গুচি গৈছে আৰু আনকি তেওঁলোকে ডিচাৰ্জ কিবা এখন লেটাৰ দিছে ডিচাৰ্জ লেটাৰ এখন দিছে মোৰ নিগেটিভ বুলি কৈছে তাতে আৰু মানে তাৰপিছত 14 দিন হোম কোৱাৰেণ্টাইন কৰিব কৈছে হোম কোৱাৰেণ্টাইনত কি খাম কি কৰিম সেইবিলাক বাৰু তেওঁলোকৰ গুৰুত্ব দিয়া নাই কেৱল আহাৰ সময়ত কিবা এটা বেগ এটাত আমাক সৰু কেইবিধমান বস্তু দিছে ডাবৰ চাবোন ব্ৰাছ হৰলিক্স টাইপৰ টেবলেট দুটামান চেনিটাইজ এনেকৈ কিবা দিছে সেইবিলাকতো খাব নোৱাৰি গতিকে সেইবিলাক খাই পেট নভৰেতো গতিকে আমিতো বাহিৰত যাব লাগিব তথাপিও মই বাহিৰত যাবলৈ অহা নাই কাৰণ মোক মানুহে সহায় কৰিছে আমাৰ ওচৰৰ মানুহখিনি ছাপৰ্টিভ মানুহ তেওঁলোকক কৈছোঁ তেওঁলোকে আনি দিছে
যিয়ে নহওক কিন্তু চৰকাৰৰ উচিত আছিল এই বিভাগ সংশ্লিষ্ট কৰ্তৃপক্ষৰ উচিত আছিল যে আমি ঘৰত গৈ কেনেকৈ থাকিম সেইটো গুৰুত্ব দিব লাগিছিল অন্ততঃ ঘৰত নমাই থৈ যাব লাগিছিল অন্ততঃ তেওঁলোকে কি কৰিবলৈ এখন গাইড এটা লিষ্ট এখন দিব যে আমি কেনেকৈ থাকিম মোৰ ঘৰত আহি কাৰণ ইমানেই মহামাৰী বুলি ওলাই আছে প্ৰতিমাৰী কেনেকৈ থাকিম মই কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব মই কি মানি চলিব লাগিব কি কৰিব নালাগিব কি কৰিব লাগিব এই ধৰণে এখন গাইড লিষ্ট দিয়াৰ দৰকাৰ আছে প্ৰত্যেক পেচেণ্টৰ ওচৰত আৰু যেতিয়া তেওঁলোকে আপোনাৰ ডিচাৰ্জ দিয়ে মানে যেন আপুনি কিবা বানপানীৰ সাহায্যহে আনিব গৈছে জুম লাগি থাকে এইটো অমুক নম্বৰ দীপক বৰ্মন বা গোবিন্দ দাস জয়ন্ত দাদা এনেকৈ মাতি থাকে আপোনাক কাগজখন দি থাকে আৰু মই হেঁচা আৰু মণিৰাম দেৱাক ট্ৰেইন চেণ্টাৰলৈকে লৈ তাৰ পৰা আমাক সৰু সজালৈকে আহিছে সৰু সজাত আপুনি লাইন পাতক ট্ৰেন্সপৰ্ট য'ত মানে ট্ৰেন্সপৰ্ট সেই ডিপাৰ্টমেণ্ট ক'ত কোনে কেনেকৈ যাব তাতে লাইন পাতক তাতে তেওঁলোকৰ বাহাদুৰি অলপ ৰ'ব লাগিব গুৱাহাটী মানুহ কেনেকৈ পঠাব লাগিব ক'ত ৰ'ব লাগিব আপোনালোকে না তাত খোৱা আহিছে আমাৰ 12টাত তাৰ পৰা উলিয়াই আনিছে 2টাত আমি মণিৰাম দেৱাক ট্ৰেইন চেণ্টাৰৰ পৰা আহিছোঁ না আমি দিনটো খালোঁ না নাপালোঁ বাৰু খোৱা অলপ লৈ মোৰ আপত্তি এইকাৰণে নকৰোঁ কাৰণ নাখাই থাকিব পাৰোঁ কিন্তু সেইখিনি কৰা উচিত আছিল কাৰণ যেতিয়া কোটি টকা ইয়াৰ লগত দি আছে তাৰমানে ক'ৰবাত কিবা এটা খেলি মেলি হৈছিল তেওঁলোকে আহি বাছ এখনত আমাক গোটেই সকলোবিলাকক 19জনক উঠাই দিছে উঠাই দি আপোনাৰ লাল গণেশৰ পৰা আৰম্ভ কৰে কাহিলীৰ পৰা বিভিন্ন ঠাই চব জেগাত থৈ দিছে ঘৰত কাকো থোৱা নাই আৰু মই আপুনি মই কথা প্ৰসংগতে এটা কথা আনিছোঁ আপুনি যিহেতুকে ক'লে যে নমাই থৈ গৈছে তাৰপিছত আকৌ বজাৰ কৰি গৈছে মানুহখিনিয়ে তেওঁলোকে বজাৰত সোমাই বজাৰ কৰি গৈছে তাকেতো আপুনি চাওকচোন কাৰবাৰটো হোম ষ্ট্ৰিক্টলি 14 days হোম কোৱাৰেণ্টাইন থাকিব লাগে বুলি তাত লিখা আছে কিন্তু নমাই থৈ গৈছে বজাৰ কাৰণ বজাৰ কৰোঁতে ঘৰত যিহেতুকে নাই আনিবই ঘৰত কিবা কিবি বস্তু নহয় সেইটো স্বাভাৱিক কথা এই দোকানৰ মাজেৰে খোজকাঢ়ি গ'লে বজাৰৰ মাজেৰে খোজকাঢ়ি গ'লে কিবা এটা বজাৰ কৰি নি ঘৰলৈ নিবই ল'ৰাটোলৈকে কিবা নিব ছোৱালীটোলৈকে কিবা নিব গতিকে এই ধৰণৰ কাৰবাৰ হৈছে তাৰমানে গোটেই ক'ব গ'লে চব ভাওনা কোনো ধৰণৰ ছিষ্টেম নাই কোনো পৰিকল্পনা নাই কেৱল ক'ভিড পজিটিভ কি অংক আছে আমি নাজানো অংকবোৰ ভিতৰৰ অংকবোৰ খুব ৰহস্যময় অংক ইতিমধ্যে আমাৰ অসমৰ কেইবাজনো মানুহে কৈছে যে ক'ভিডক লৈ ক'ৰবাত কিবা ব্যাপক দুৰ্নীতি বা কেলেংকাৰী সংঘটিত হৈছে মই সেইটো নুই নকৰোঁ মই কিন্তু 100% সন্দেহ কৰোঁ ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে কাৰণ কোটি টকা চেণ্ট্ৰেলৰ পৰা আহি আছে অসমৰ মানুহে কোটি টকা দিছে গতিকে সেই টকাখিনি ক'ত কেনেকৈ খৰচ কৰিছে সেই কথাখিনি জনাৰ উপায় নাই আৰু দৰ্শকসকল আমি বহুত সময় কথা পাতিলোঁ আপোনালোকে নিশ্চয়কৈ শুনিছে ইমান সময় ধৰি এটা বিশেষ কথা কৈছে যে ক'ৰবাত নহয় ক'ৰবাত এটা খুঁটিনাটি ৰৈ গৈছে ক'ৰবাত নহয় ক'ৰবাত স্বাস্থ্যমন্ত্ৰীৰ অজ্ঞাতে হ'লেও এটা ভেকু ভাওনা চলি আছে কাৰণ কিয় ক'ভিড চেণ্টাৰত আছিলে ক'ভিড চেণ্টাৰত থাকি তেখেতে যি এটা সাধাৰণ জীৱন যাপন কৰিছিলে তেখেতে 10 দিন আছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেখেতে 10 দিন থকাৰ পিছত নিগেটিভ আহিলে তেখেতৰ শেষৰ দিনাখন কিন্তু কেনেকৈ আহিল নিগেটিভ কেনেকৈ ভাল হ'ল COVID-19 খালেই জানো COVID-19 ভাল হ'ব পাৰে কাৰণ COVID-19 ভাল হ'ব লাগিলে নিশ্চয়কৈ আপুনি চিকিৎসা পাব লাগিব COVID-19 ভাল হ'বলৈ আপুনি নিশ্চয়কৈ হয়তো ব্যায়াম কৰিব লাগিব আপুনি সুস্থ সবল থাকিব লাগিব কিন্তু এগৰাকী সতীৰ্থ সাংবাদিকে এই কথা কৈছে আপোনালোকে নিশ্চয়কৈ শুনিছে যিহেতুকে ইতিমধ্যে বহু সাংবাদিক ক'ভিড আক্ৰান্ত হৈছে বৈদ্যুতিক মাধ্যমৰ পৰা সভা মাধ্যমলৈকে আৰু মোৰ সৈতে কথা পাতিলে আমাৰ অসম বাতৰি কাকতৰ এগৰাকী সাংবাদিকে নিশ্চয়কৈ আপোনালোকে শুনিছে কিমান ধৰণৰ তেওঁ কথা কৈছে তেওঁ অভিযোগো উত্থাপন কৰিছে খোৱা লোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁ কোনো অভিযোগ নাই কাৰণ মানুহ নাখাই থাকিব পাৰে কিন্তু যিসমূহ ব্যৱস্থা কৰিবলগীয়া হৈছিলে তাত যিসমূহ ব্যৱস্থা কৰিব লাগিছিলে সেইসমূহ ব্যৱস্থা কিন্তু কৰা হোৱা নাই তেখেতে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু ক'ভিডক লৈ কি চলিছে ক'ভিডক লৈ মানুহ যে পজিটিভ হৈছে কাইলৈ যে আকৌ নিগেটিভ হৈছে তেনেকুৱা বিভিন্ন ঘটনা হৈছে আৰু মই আপোনাক পুনৰ আহিছোঁ আপোনালোকৰ শেষত আমি অকণমান সময় কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেনেকুৱা কিবা আকৌ তেনেকুৱা আছে নেকি আপোনাৰ মনত যে এই ক'ভিডৰ আপুনি কাল চোৱাত তেনেকুৱা কিবা ঘটনা ৰৈ গৈছে নেকি আৰু চাওক ইণ্টাৰেষ্টিং কথা NHMৰ জৰিয়তে কিছুমান নতুন ল'ৰাক তাত নিয়োগ কৰা হৈছে কণ্টেক্সুৱেলি কিবা 16,000 টকা দিয়ে নেকি আৰু তাত মানে NHMৰ মিডিয়েটৰ কোনোবা থাকে দেই তেওঁলোকে আনি ল'ৰাবিলাকক দিয়ে সেই ল'ৰাবিলাকে দৰমহা পালে 2-3 মাহ মোৰ আগত এজনে এই কথাখিনি কৈছে তেওঁলোকে দৰমহা পালে যিজনে NHMৰ পৰা যিজনে মানুহে কণ্টেক্টত তেওঁলোকক আনিছিল তেওঁ দিয়া নাই NHMে দিছে নে দিয়া নাই সেইটো বেলেগ কথা এইবিলাক আমি পিছত খবৰ ল'লে গম পাম কিন্তু সেই পইচা নিদিয়াকৈ ক্লিনাৰখিনি ইউজ কৰাই আছে আমি দেখিছোঁ পৰহি সৰু বজাত চাফাই কৰ্মীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে তাৰ ক'ৰবাত কিবা ক্ষতিপূৰ্ণ আছে কিন্তু মই খুব বিনম্ৰভাৱে স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটা কথা কওঁ
যে আপুনি যি ধৰণৰ ক'ভিডক লৈ মানুহৰ কথাবোৰ নুশুনে আগ্ৰাসী এটা ৰূপ লয় নহ'ব কাৰণ এইবিলাক আপুনিতো ভগৱান নহয় আপুনি যিমান কষ্ট কৰিছে আপোনাক আমি চেলুট কৰিছোঁ আপোনাৰ দৰে স্বাস্থ্যমন্ত্ৰী এজন পাই আমি ধন্য বেলেগ স্বাস্থ্যমন্ত্ৰী হ'লে আমাৰ কি দৰকাৰ হয় সেইটো বেলেগ কথা কিন্তু ক'ৰবাত যে কিবা এটা সাংঘাতিক ব্যাপক ডাঙৰ কেলেণ্ডাৰ এটা ঘটিছে সেয়াই নিশ্চিত আৰু সেইটো আপুনি তদন্ত কৰক আৰু মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকৰ চৰকাৰে মানুহখিনিক সৰ্বসাধাৰণখিনিক গাঁৱৰ মানুহখিনিক জনোৱা উচিত যে ক'ভিডক লৈ সাংঘাতিক আতংকিত হোৱাৰ প্ৰয়োজন নাই সাৱধান হোৱা সচেতন হোৱা তোমালোকে ক'ভিড আক্ৰান্ত এজন পেচেণ্টটো গোটেই গাঁওখনে একাষৰীয়া কৰে নাযায় কোনো চুব নিদিয়ে নাযায় বেলেগ ডিষ্ট্ৰিক্ট যায় আৰু চবতকৈ চৰম ট্ৰেজেডি মোৰ কাৰণে কি হৈছে জানেনে মই মোৰ মাক আজিলৈকে মোৰ যে ক'ভিড পজিটিভ সেই কথাটো কোৱা নাই কিয় কোৱা নাই কাৰণ কোৱা লগে মায়ে হুলস্থুল মাৰ অৱস্থা বেয়া হৈ 70 বছৰ মোৰ মাক মই সুখ দিব নোৱাৰিলে দুখ দিয়াৰ অধিকাৰ মোৰ নাই গতিকে মোৰ মায়ে এইদৰে দুখ পাব কাৰণ মাহঁতৰ মন আৰু মগজুত ক'ভিডটো এনেকুৱা এটা ভয়ংকৰ অতিমাৰী হিচাপে অলৰেডি বহি লৈছে যে ক'ভিড মানে ইটো চেঞ্জ ক'ভিড মানে ইয়াৰ পৰা কি হয় সাংঘাতিক ধৰণৰ দুৰ্বল দুচক লৈ হেঁচি ধৰিব আৰু মোৰ বৃদ্ধ মাক অসুখীয়া হৈ দিব সেইটো মোৰ মাক কোৱা নাই আৰু এনেকৈতো বহুত মানুহ দুৰ্বল হৈ গৈছে বহুত মানুহ অসুখীয়া হৈ গৈছে মোৰ ওচৰত থকা ব্ৰহ্ম নামৰ জিএনআৰচি পেচেণ্টজনে সি ভুকাই কান্দি দিছে যেতিয়া পজিটিভ তাৰ ওলাই কাৰণ তাৰ ল'ৰা ছোৱালী আছে ঘৈণীয়েক আছে কি হ'ব কি নহ'ব ভৱিষ্যতলৈকে এক সাংঘাতিক ধৰণৰ জটিল চিন্তা আৰু দুচক লৈ আৱৰি ধৰি তাক এনেকৈ কঙা কৰি পেলাই যদি সি অলপমান শাৰীৰিক বা তাৰ কিবা যদি ভিতৰত দুৰ্বল তেতিয়া ডাইৰেক্ট ক'ব ক'ভিড পেচেণ্ট আছে ক'ভিডত মৰিম কি ক'ত কি অংক হৈ আছে গতিকে এইটো ভয়ংকৰ অংক এটা হয় আৰু মই এটা কথা কওঁ আপুনি যিহেতুকে এটা প্ৰসংগ আনিছে চাফাই কৰ্মীসকলৰ কথা আমি আজি দেখিছোঁ গোলাঘাটত চাফাই কৰ্মীসকলে প্ৰতিবাদ জনাইছে তেওঁলোকক কিবা 15,000 টকা দৰমহা দিম বুলি কৈছিলে কিন্তু তেখেতসকলক 3 মাহ ধৰি প্ৰাপ্য মজুৰি তেওঁলোকে পোৱা নাই কিন্তু তেওঁলোকক 6,000 টকাকে যাচিছে তাৰপিছত কিন্তু তেওঁলোকে আজি কান্দিছে যে আমি ক'ভিড কেয়াৰ চেণ্টাৰসমূহত আমি চাফাই কৰি আছোঁ আমি প্ৰস্ৰাৱৰ পৰা আমি সকলো লেতেৰা আমি চাফ চিকুণ কৰি আছোঁ কিন্তু তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে আমাক প্ৰাপ্য মজুৰি দিয়া নাই তেনেকুৱা ঘটনা হৈছে কিন্তু আকৌ এটা কথা আমি দেখিবলৈ পাইছোঁ যিহেতুকে ক'ভিড আক্ৰান্ত ৰোগী আপুনি আছিলে আপুনি 10 দিন ক'ভিড আক্ৰান্ত ৰোগী আছিলে কিন্তু তেনেকুৱা বহু ক'ভিড আক্ৰান্ত ৰোগী আমি দেখিলোঁ যিসকলে নাগাৰা নামো গাইছে ক'ভিড কেয়াৰ চেণ্টাৰত যিসকলে ডান্স কৰিছে আজি আমি দেখিছোঁ ডিব্ৰুগড়ত এটা বিহু নৃত্য কৰিছে তেওঁলোকে বাঁহী বজাইছে সেয়া সঁচাকৈ 10 দিন মানুহ এনেই থাকিব নোৱাৰে তেওঁলোকে আনন্দ উল্লাস কৰিছে তেওঁলোকক আমি ভুল বুলি নকওঁ কিন্তু আপুনি কি ক'ব যে চাওকচোন যদি ক'ভিড আক্ৰান্ত এগৰাকী ব্যক্তি হয় তেতিয়াহ'লে তেওঁ কেনেকৈ ইমান নৃত্য কৰিব পাৰে তেওঁ ইমান আনন্দ উল্লাস কৰিব পাৰে এইটো এটা গুৰুত্বপূৰ্ণ কথা এইটো এটা হয় এটা পজিটিভ দিশ এটা আছে মানুহে খুব আনন্দত থাকিব আনন্দত থাকিলে মনটো ফূৰ্তিত থাকিলে বহুত সৰু সুৰা বেমাৰ এনেই নোহোৱা হৈ যায় এইটো এটা এক ধৰণৰ চিকিৎসা মই এইটো কৰা উচিত কিন্তু মই যিটো চেণ্টাৰত আছোঁ মই মোৰ চেণ্টাৰটোৰ কথা জানিম বেলেগৰ কথাবোৰ নাজানো মোৰ চেণ্টাৰত সেই ধৰণৰ পৰিৱেশ 1% নাছিল আৰু দ্বিতীয়তে আপোনাৰ ক্লিনাৰখিনিৰ কথা ক'লোঁ নহয় মোৰ ক্লিনাৰৰ ফটো আছে মই আপোনালোকক দেখুৱাব পাৰিম মই ৰাজ্যত দেখুৱাম ক্লিনাৰখিনি খুব সাধাৰণভাৱে আমি ইউজ কৰা আমি ব্যৱহাৰ কৰা বস্তুবোৰ তেওঁলোকে নি মই সুধিলোঁ ক'ত পেলাওঁ কৈছে আমি বৰাগাঁৱত পেলাওঁ এই পেলোৱা ল'ৰাবিলাকক কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাই মাস্ক এখন আনকি পিন্ধা নাই নৰ্মেল হাতত গ্লভজোৰ লৈছে বস্তুবোৰ নি আছে তাৰমানে তেওঁলোকে ক'ৰবাত আমাৰ বিজাণুবোৰ লৈ গৈ আছে এনেকৈ হাজাৰ মানুহ আক্ৰান্ত হোৱাৰ চান্স আছে কিন্তু আপুনি মাস্ক নিপিন্ধিলে ফাইন আটাইতকৈ প্ৰয়োজন আছিল ক্লিনাৰ্ছখিনিক ভালকৈ ৰখাটো ডক্তৰখিনিক যি ধৰণে আপোনাৰ সাজু কৰে PPE কিট পৰিধান কৰে সাংঘাতিক বায়ু বতাহ সোমাব নোৱাৰিব যি ধৰণে প্ৰস্তুত কৰে ঠিক সেই ধৰণৰ প্ৰস্তুতি ক্লিনাৰখিনিৰ ক্ষেত্ৰত প্ৰয়োজন আছিল ক্লিনাৰখিনিক সাধাৰণভাৱে তেনেকুৱা বস্তু এনেকুৱা সামগ্ৰীবোৰ কঢ়িয়াব দিছে যাৰ ফলত হাজাৰ হাজাৰ বীজাণু আমাৰ পৰা সেই কেম্পৰ পৰা বেলেগলৈ ওলাই গ'ল সেই কথাবোৰ লক্ষ্য কৰিব লাগিব কাৰণ সেই ফটো মোৰ তাত আছে মই ফটো লৈ আহিছোঁ মই দেখি আচৰিত হৈছোঁ যে ডক্টৰছখিনিয়ে উশাহ ল'ব নোৱাৰাকৈ PPE কিট পিন্ধে অথচ এই আমাৰ ইউজ কৰা আমি ব্যৱহাৰ কৰা আমাৰ বীজাণু থকা বীজাণুযুক্ত সামগ্ৰীবোৰ কঢ়িয়াই নিয়া এই ক্লিনাৰবোৰে এই মানুহবোৰে আকৌ মাস্কখন পিন্ধিছে যদি ইয়ালৈকে থাকে হাত তাত গা চাই এখন নৰ্মেল চাৰ্ট এটা হাতত গ্লভজোৰ আছে ভৰি চৰি খালী গতিকে ঠিক খুব মানে তেওঁলোক নিৰাপত্তা নাই অলপ নিৰাপত্তাহীনভাৱে তেওঁলোকে কঢ়িয়াই আছে আনকি মোৰ আগত এজন ল'ৰাই কৈছে যে আমি জীৱন তুচ্ছ জ্ঞান কৰি ইয়ালৈ আহিছোঁ কাম কৰিবলৈ গতিকে আমাক পৰ্যাপ্ত সুবিধা দিয়া নাই আজি আচলতে ৰিউমাৰ গোটেই সমগ্ৰ কাৰবাৰটো ক'ৰবাত কিবা ৰিউমাৰ এটা বিয়পাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে ডক্টৰে যে PPE কিট পিন্ধা ভিডিঅ' দিছে আমি ভিডিঅ' দেখিছোঁ পিন্ধিয়ে থাকে শেষে নহয় আমি তেওঁলোক চেকআপ কৰিছোঁ তেওঁলোক ক'ভিড যোদ্ধা অক্লান্ত যোদ্ধা বুলি কয় যোদ্ধা হয় কিন্তু তোমালোকৰ জীৱনৰ যদি ৰিস্ক আছে
সেই কাম কৰা সেই চাফা কৰা ল'ৰাজনৰ জীৱনৰ মূল্য নাই আছে সকলোৰে মূল্য যদি আছে তেওঁলোকক কিয় কৰা হোৱা নাই ডক্টৰখিনিয়ে মৰাৰ চান্স আছে যি ডক্টৰে পেচেণ্টৰ কাষলৈয়ে নাহে আজি 10 দিনত এজন ডক্টৰ আহিল আমাৰ কাষলৈ গতিকে সেই ল'ৰা যিকেইজন ল'ৰাই আমাৰ বীজাণুযুক্ত কাপোৰৰ পৰা আৰম্ভ কৰি খোৱা খাদ্য আৱৰ্জনাবোৰ কঢ়িয়াই আছে তেওঁলোকৰ জীৱনৰ মূল্য নাই তেওঁলোকক আপোনালোকে ভালকৈ পিন্ধাব নোৱাৰে কাপোৰ এসাঁজ তাৰমানে ক'ত কি হৈ আছে এইবিলাক বেছি দেখুওৱা হৈছে যে সঁচা অৰ্থত হৈছে সন্ধিখান কনফিউজ হৈ যাব আপোনাৰ মূৰে কাম নকৰা হৈ যায় আপুনি যদি ক'ভিড চেণ্টাৰত যায় আপোনাৰ মগজুৰ কাম নকৰা হৈ যাব সঁচা কি মিছা কি এয়া সপোন নে বাস্তৱ নে কি আপুনি সন্ধিখান হৈ যাব আমি শুনি আছিলোঁ কি ইয়াত হৈ আছে বা কোভিড এজন কোভিড ওলালে তাৰ হিষ্ট্ৰী ক'ত কি ওলায় 12 কিলোমিটাৰ ৰাতি ঘূৰি স্বাস্থ্যমন্ত্ৰী মহোদয়ে তাৰ ট্ৰেভেল হিষ্ট্ৰী লৈ তাৰ পৰা মানুহ ধৰি আনি টেষ্ট কৰায় এনেকুৱা এটা কাৰবাৰ দিন ৰাতি পুলিচে টেষ্ট কৰে পুলিচ পইণ্টে মোক ফোন কৰি মোৰ ৱাইফ মোৰ ফাদাৰ ইন ল মোৰ মাদাৰ ইন ল চবকে তেওঁলোকে ফোন কৰি সুধিছে মোৰ তাতছত আমাৰ এই ধৰণে এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে অথচ হৈ আছে কি ট্ৰিটমেণ্ট কৰিছে ঠিকে কৈছে ট্ৰিটমেণ্ট নাই মেডিচিন নাই ভেকচিন নাই কেয়াৰখিনি কৰিব লাগে কি কেয়াৰ কৰিব মই বেলেগ চেণ্টাৰত মুঠে কোৱা নাই মণিৰাম দেৱাম টেষ্ট চেণ্টাৰৰ তথ্য মোৰ লগত আছে মই নিজে তাত 10 দিন থাকি অহা মানুহ মোৰ সতীৰ্থ আছে সতীৰ্থসকলে হৈ একেই কথা কৰোঁ মোৰ লগত একেই বেদৰ ভুক্তভোগী এই ক্ষেত্ৰত চব ভুক্তভোগী মুঠতে মই কি ক'ম চৰকাৰকো ক'বলগীয়া নাই সাধাৰণ মানুহখিনিক মোৰ বেছি ক'বলগীয়া আছে কাৰণ সাধাৰণ মানুহখিনি বেছি ভুক্তভোগী এতিয়া ক'ভিডত নমৰে মানুহ নাখায় মৰিব এতিয়া ক'ভিডতকৈ ভয়ংকৰ কাৰবাৰ হৈছে মানুহৰ এই সংস্থাপনহীনতা মানুহৰ ছাটাই হৈ আছে এই কথাবোৰ চৰকাৰে গুৰুত্ব দিব লাগিছে সৰ্বসাধাৰণ যিসকলে দিন হাজিৰা কৰি খায় তেওঁলোকৰ জীৱনলৈ দুৰ্বিহ বজা আহিছে মোৰ ইয়াত মোৰ লাচিত নগৰৰ অলপ দূৰত সদ্যজাত কন্যাক এৰি মাকক লৈ গৈছে কোভিড চেণ্টাৰ 3 দিনীয়া কেছতে বেলেগ কেছ হৈ কিমান মৰ্মান্তিক কিমান নিৰ্দয় দৃশ্য ঘটি আছে গতিকে আমাৰ চৰকাৰে এইখিনি সময়ত সাৱধানতা সচেতনতা অৱলম্বন কৰি কেনেকৈ স্বাভাৱিক জীৱন যাত্ৰা মানুহে চলাই নিব পাৰে তাৰ ব্যৱস্থা দিব লাগিছিল কেনেকৈ মানুহে ভোকৰ ভাতকেইটা মুকুৰাব পাৰে কেনেকৈ এজন নিবনুৱা ল'ৰাই ক'ৰবাত ব্যক্তিগত খণ্ডত কাম কৰা এজন ল'ৰাই অন্ততঃ ঘৰখন চলাব পাৰিছিল ঘৰখন চলাব কি ধৰণে পাৰিব সেই কথাবোৰ চিন্তা কৰিব লাগিছিল নোহোৱাই দিছে বিদেশ আৰু আমাৰ মাজত পাৰ্থক্য আমাৰ জলবায়ুৰ পাৰ্থক্য আছে আমাৰ জীৱন ধাৰণ ব্যৱস্থাটোৰ পাৰ্থক্য আছে আমাৰ ইয়াত ক'ভিডটো কি পৰ্যায়ৰ হৈছে বীজাণুটো কি লেভেলত হৈছে সেইবোৰ চাব লাগিছিল সেইবোৰ নাচাই বেলেগত মৰিছে আমাৰ ইয়াতো মৰিব তেনেকুৱা নহয় আৰে ভাই সকলো সময়তে খেতি মাটি পানী বোকাৰ লগত যুদ্ধ কৰি থকা আমাৰ অসমীয়া মানুহ অসমবাসৰ মানুহৰ মাজত এই সাধাৰণ মোৰ কাৰণে এই সাধাৰণ ভাইৰাছ এটা একো কৰিব নোৱাৰে আনকাটি একো কৰিব নোৱাৰে মোক একো কৰিব পৰা নাই মোৰ গা বিষাইছিল জ্বৰ উঠিছিল মোক পজিটিভ ওলাল মোক লৈ গ'ল একো এটা মেডিচিন মই টেবলেট এটা নাখালোঁ মোক একো কৰিব মই ভাল পাই গ'লোঁ তাৰ মই ভাল পালোঁ মানে আপুনি সুস্থ আপুনিও ভাল পাব মোৰ মা যিহেতুকে বৃদ্ধ মোৰ মাৰ হয়তো বেলেগ কিবা ডায়েবেটিছ থাকিব পাৰে তেওঁৰ যদি হয় তেওঁ হস্পিটেলত নে এই চিষ্টেমটো তেওঁৰ দুৰ্বল হ'ব পাৰে মোৰ মা আই চি ইউৰ প্ৰয়োজন হ'ব পাৰে কিন্তু মোৰ মা মোৰ দেউতা আপোনাৰ মা আপোনাৰ দেউতা আপোনাৰ কোনোবা অগ্ৰজ আপোনাৰ কোনোবা অনুজ আপোনাৰ শিশু যে কৰোণা আক্ৰান্ত হ'ল মানেই যে মৃত্যু হ'ব হ'ল মানেই যে কিবা ভয়ংকৰ কাণ্ড এটা সংঘটিত হ'ব এই বাৰ্তাবোৰ মানুহ সাধাৰণভাৱে জীয়াই থাকক আমি সাধাৰণভাৱে আছোঁ সাধাৰণভাৱে কেৱল চৰকাৰ প্ৰশাসন অলপমান কঠোৰ হ'ব লাগিব সাধাৰণ মানুহক নিয়মৰ নামত নিয়ম শৃংখলাৰ নামত নিৰ্যাতন চলালেই নহয় প্ৰহাৰ কৰিলে নহয় শিকাওক আপোনালোকে কেনেকৈ চলিব লাগে শিকাওক আজি এটা বাতৰি পাইছোঁ এজন মানসিকভাৱে অকণমান বেলেগ ধৰণৰ অন্য ধৰণৰ সক্ষম এজন ল'ৰাক নিৰ্মম প্ৰহাৰ কৰিছে আগতে মেডিচিন আনিব যোৱা মানুহ প্ৰহাৰ কৰিছিল কাণত ধৰি উঠা বহা কৰিছিল মোৰ সন্মুখত চব্জিৱালাৰ দাগাবাল্লা কাঢ়ি লৈ ঘৰত লৈ গুচি যায় মাছ লৈ যায় এই নিয়ম কানুন পৰিচালনা কৰাৰ মাজত আৰক্ষী একাংশলৈকে যি ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাকে নকৰি মানুহক বুজাওক কাৰণ আপোনালোকে বুজা পাইতো আপোনালোকে দৰমহাটো পাই আছে ন আপোনাৰ হাতযোৰ কৰি বুজাওক মানুহে বুজিব শুনিব তাৰ মাজত নুবুজা মানুহ আছে নুবুজা মানুহৰ বিৰুদ্ধে আপোনালোকে কঠোৰ ব্যৱস্থা লওক যিসকল মানুহে নুবুজে যিসকল মানুহে নিজকে সৰ্বজনতা বুলি ভাবি নিজৰ মতেই চলি থাকে তেওঁলোকক আপোনালোকে ব্যৱস্থা লওক আমি তেওঁলোকক ব্যৱস্থা ল'বলৈ হাত দিয়া নাই এবাৰ ক'ব দুবাৰ ক'ব তিনিবাৰ ক'ব তাৰপিছত আপুনি কিয় ক'ব
আৰু শিশুসকলকো পোৱা নাছিলে শ্ৰীকৃষ্ণই। গতিকে চবৰে এটা সীমা থাকে, সীমালৈকে যায়। কিন্তু তাকে নকৰি লকডাউন বা আইন শৃংখলাৰ নামত পুলিচ প্ৰশাসনে যি ধৰণে ব্যৱস্থা কৰি আছে সেইটো কিন্তু কোনোপধ্যে এই পৰিৱেশটো শান্ত কৰিব নোৱাৰে। আপোনাক ধন্যবাদ জনাইছোঁ। ইমান সময়ে আপুনি খুব গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে আৰু দৰ্শকসকলকো মই শেষত কৈছোঁ, আতংকিত নহ'ব, আপোনালোকো সজাগ হওক, সাৱধানে থাকক। যদি কিবা বিশেষ অসুবিধা পাইছে চিকিৎসকৰ ওচৰলৈ আপোনালোক যাওক। ইতিমধ্যে তেখেতেও কৈছে যে ভয় কৰিবলগীয়া নাই। আপুনি যদি জ্বৰত ভুগিছে, আপুনি যদি কাহ হৈছে আপোনাৰ, আৰু যদি আপুনি বৰ বেছিকৈ মূৰ বিষ হৈছে বা ক'ৰবাত যদি আপোনাৰ কিবা ত্ৰুটি ৰৈ গৈছে আপোনাৰ দেহত বা আপোনাৰ শৰীৰত, তেতিয়াহ'লে চিকিৎসকৰ ওচৰলৈ যাওক। কিন্তু ভয় নোখাব, বেলেগক ভয় নকৰিব। আৰু তেওঁ কৈছে যে মনটো, নিজৰ মনক শক্তিশালী কৰি ৰাখিব লাগিব। আৰু যিহেতুকে আমি শেষত কৈছোঁ, ক'ৰবাত এই COVID-19ৰ ক্ষেত্ৰত কিবা ৰৈ গৈছে নেকি ত্ৰুটি, ক'ৰবাত কিবা আখুৱা ৰৈ গৈছে নেকি, সেই প্ৰশ্ন আমি কৰিছোঁ আৰু সেই উত্তৰ আমি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ এৰিছোঁ। আপুনি কওক, ক'ৰবাত কিবা ত্ৰুটি ৰৈ গৈছে নেকি আপোনাৰ জ্ঞাতে অথবা আপোনাৰ অজ্ঞাতে?